আজি এটা খুব ইম্পর্টেন্ট টপিক আপোনালোকক কৰাম যেটো হৈছে কিউব ৰুট মানে হৈছে ঘনমূল যেটো আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ গ্ৰুপ 4 ৰ কাৰণে ভেৰি ভেৰি ইম্পর্টেন্ট তো ফাৰ্স্টত যিকেটা কোৱেশ্চন লম মই এইকেটা গ্ৰুপ 4 ৰ কাৰণে ইম্পর্টেন্ট আৰু শেষৰ ফালে দুটা কোৱেশ্চন লম সেই দুটা গ্ৰুপ 3 ৰ কাৰণে ইম্পর্টেন্ট কোৱেশ্চন হয় অকল ডাইৰেক্ট কোৱেশ্চন বুলিয়ে নহয় আপোনালোকৰ সিম্পলিফিকেশনত কিউব ৰুট আৰু স্কয়াৰ ৰুট মানে বৰ্গমূল আৰু ঘনমূল এই দুটা টপিক কিন্তু খুব ইম্পর্টেন্ট টপিক কিয়নো কিউব ৰুট আৰু স্কয়াৰ ৰুট মানে ঘনমূল আৰু বৰ্গমূল যদি আমি লেন্দি প্ৰসেছত কৰিবলৈ যাও তেতিয়া বহুত সময় লাগি যাব কাৰণ সিম্পলিফিকেশন এটা দিব সৰল কৰিব দিব আপোনালোকক তেতিয়া মেথটো কৰি কৰি মাজত এনেকুৱা পাই যাব কিউব ৰুট আহি গৈছে তো কিউব ৰুটটো যদি সলিউশন কৰি নলয় কম সময়ৰ ভিতৰত তেতিয়া কিন্তু আপোনাৰ এক মাৰ্কটো হাতৰ পৰা গুচি গল ঠিক আছে আৰু ডাইৰেক্ট কোৱেশ্চনও দিয়ে যে ইমান নম্বৰৰ ঘনমূল উলিওৱা বা ইমান নম্বৰৰ বৰ্গমূল গ্ৰুপ 4 ত দিয়ে আৰু গ্ৰুপ 3 ৰ কাৰণে শেষৰ দুটা কোৱেশ্চন আপোনালোকে চাব তো ঠিক আছে তো এই ভিডিওটোত মই অকল ঘনমূলটো লম আৰু নেক্সট ভিডিওত মই বৰ্গমূলটো আনিম মানে স্কয়াৰ ৰুট তো একদম শৰ্টকাট 2 সেকেন্ডৰ ভিতৰত आंसर আহি যাব 2 সেকেন্ড আপোনালোকে মোবাইলত জাস্ট কাউন্ট কৰিব ঠিক আছে স্টপ ওয়াচটো অন কৰি লব 2 সেকেন্ডৰ ভিতৰত आंसर আহি যাব ঠিক আছে আপোনালোকে নিজেও পাৰিব তো ঠিক আছে স্টার্ট কৰো তো সব কোন প্ৰথমে আমি বুজি লও কোৱেশ্চন লোৱাৰ আগতে কিউব ৰুট কি হয় আর বা ঘনমূল কি হয় কিউব মানে আপোনালোকে বুজি পাইছে কিউব কথাটোৰ অৰ্থ হৈছে 3 3 মানে হৈছে কিউব আৰু যেতিয়া আমি স্কয়াৰ কও তেতিয়া বৰ্গ বর্গ কথাটোৰ অৰ্থ হৈছে 2 আৰু কিউব কথাটোৰ অৰ্থ হৈছে 3 তো কিউব ৰুট মানে হৈছে ঘনমূল ঠিক আছে তো ঘনমূল মানে কি ধৰি লওক এটা সংখ্যা আছে ভিতৰত আছে ধৰি লওক 64 ৰুট ওভাৰৰ ভিতৰত আছে 64 কিমান আছে ইয়াতে দিছো 3 যদি মই এই ৰুট ওভাৰৰ ভিতৰত ইয়াত 3 থাকে তেতিয়া হলে বুজাব ইয়া এটা ঘনমূল যদি ৰুট ওভাৰৰ ভিতৰত একো না থাকে তেতিয়া বুজাব স্কয়াৰ ৰুট that means ইয়াত 3 থকা মানে বুজাইছে কি এটো ঘনমূল বুজি পাইছে তো ঘন কথাটোৰ অৰ্থ কি সেম মই যদি লিখো 4 to the power 3 that means 4 কেইবাৰ আছে 3 বাৰ তো 4 into 4 into 4 বুজি পালে that means 4 4 গুণ কিমান 16 16 4 গুণ 64 তো বুজি পালে এটো হৈছে ঘন এটো কি কোৱা হ'ব ঘন মানে 4 এর ঘন কিমান 64 এতিয়া যদি মই কও ঘনমূল মানে উল্টা that means 64 এর ঘনমূল কিমান বুজি পালে যদি কোৱেশ্চন দিও 4 এর ঘন কিমান what is the cube of 4 then answer আপুনি কব 64 কেনেকে 4 আছে কেইবাৰ 4 বাৰ সরি 4 আছে কেইবাৰ 3 বাৰ ঠিক আছে এটা যদি মই কও যে ঘনমূল মানে এই যে আনসারটো ওলাইছে ইয়াৰ উল্টাকে যাব লাগিব 64 এর ঘনমূল কিমান 4 তো কেনেকে ওলাই মই এটো সলিউশন কৰি দিছো সব এবাৰ 64 ইয়াত আছে 3 তো 4 টো আপোনালোকে প্ৰথমে ফ্যাক্টৰাইজ কৰি লিখিব 4 into 4 into 4 লিখিব নোৱাৰো জানো পাৰো ডেফিনেটলি that means কি হল কিউব ৰুটে কি কৈছে from 3 you will get 1 that means তিনটা সংখ্যাৰ পৰা আপুনি যেতিয়া বাহিৰত আহিব তেতিয়া এটা সংখ্যা আহিব বুজি পালে এটা যদি মই আকৌ লিখো ভিতৰত দিলো 8 সে ইয়াতে আছে 3 মানে আপোনালোকে বুজি পালে এটো এটা ঘনমূল তো 8 টোক আমি কেনেকে লিখিব পাৰো 2 into 2 into 2 then from 3 that means তিনটা সংখ্যাৰ পৰা বাহিৰত আহি কেটা সংখ্যা হ'ব এটা সংখ্যা এটা যদি মই কও যে ইয়াত আছে 3 ইয়াত দিলো 4 এটা 4 টো আপোনালোকে ফ্যাক্টৰাইজ কৰিলে কিমান ওলাই 2 into 2 ঠিক আছে কিন্তু মই তো আপোনালোকক শিকাইছিলো যে from 3 you will get 1 মানে তিনটা সংখ্যাৰ পৰাহে বাহিৰত আহি কেটা হয় এটা হয় কিন্তু ইয়াতো তিনটা নাই আছে নেকি তিনটা তো এটো নহব তো বুজি পালে এটো নহব কথা ধৰিব পাৰিছে সে মই ধৰি লওক দিলো কিমান দিলো ধৰি লওক মই দিলো 2 into 2 into 2 ঠিক আছে into 2 into 2 into 2 তেতিয়া বাহিৰত আহি কেটা হ'ব from this 3 2 you will get 1 2 another this 3 2 you will get another 2 that means 2 2 is 4 তো বুজি পালে তো ডাইরেক্টলি আমি এনেকে 4 কৰিব এটো হৈছে ঘনমূল বা ঘনৰ মানে কিউব বা কিউব ৰুটৰ বেসিক ধাৰণা এতিয়া আমি ডাইরেক্ট ম্যাথছ লম যেটো 1 সেকেন্ড বা 2 সেকেন্ডৰ ভিতৰত আপোনাৰ आंसर আহি যাব প্ৰসেসটো ভালকে আগত চাই লব যে ঘনমূল কেনেকে উলিয়াব লাগে ঠিক আছে তো ঘনমূল মানে মই বুজালোৱে সে যদি মই কও 1 কিউব মানে কিমান হয় তো 1 into 1 into 1 মানে আপোনাৰ आंसर কিমান হ'ব 1 2 কিউব মানে কিমান হ'ব 2 into 2 into 2 ঠিক আছে 2 কিউব মানে 2 into 2 into 2 that means কিমান 8 তো এই যে চাৰ্টটো যে মই বনাইছো এই চাৰ্টটো আপোনালোকে মনত ৰাখিব লাগিব চাৰ্টটো মনত ৰখা একদম ইজি 1 মানে 1 হয় 2 মানে 8 হয় 2 মানে কেনেকে 8 হল এই যে 2 ৰ ঘনক 8 এটা যদি 3 কিউব কৰিব লাগে তো 3 কি হ'ব 3 into 3 into 3 that means কিমান 27 এই 27 অৰ যে শেষৰ ডিজিটটো মানে শেষৰ ঘৰৰ অংকটো যে আছে কিমান 7 এই 7 টোহে আমি লম ইয়াতে এটো 3 নহয় এটো হৈছে 7 ঠিক আছে এই 7 টোই আমি ইয়াত লম
তো কথাটো বুজি পালে আকৌ 4 4 হৈছে কেনেকৈ হ'ল 4 4 দ্যাট মিন্স 4 কিউব মানে কিমান 4 into 4 into 4 that means 4 4 is 16 16 4 is 64 64 শেষৰ ডিজিটটো কিমান 4 তো ইয়াতে 4 হৈছে তো ঠিক আছে তো ইমান ভাবিব নালাগে একদম শর্টকাট মনত ৰাখিব 1 মানে 1 হয় ঠিক আছে 4 মানে 4 হয় 5 মানে 5 হয় 6 মানে 6 হয় ঠিক আছে 9 মানে 9 হয় অকল চেঞ্জ হৈছে দুটা কোনটো 2 আৰু 3 চেঞ্জ হৈছে কেনেকৈ 2 যেতিয়া 8 তেতিয়া সব 8 2 8 তেতিয়া 2 3 যেতিয়া 7 তেতিয়া সব 7 মানে 3 বুজি পালে অকল চেঞ্জ কোনটো হৈছে এই দুটা 2 আৰু কোনটো চেঞ্জ হৈছে 2 আৰু 3 চেঞ্জ হৈছে 2 যেতিয়া 8 তেতিয়া সব 8 2 হৈছে যেতিয়া 3 7 হয় তেতিয়া 7 3 হ'ব এই যে 7 3 হৈছে তো বুজি পালে তো মনত ৰাখিব 1 মানে 1 4 মানে 4 5 মানে 5 ঠিক আছে 6 মানে 6 9 মানে 9 অকল চেঞ্জ হৈছে কোনটো 2 আৰু 3 2 মানে 8 যেতিয়া তেতিয়া 8 মানে 2 3 মানে 7 যেতিয়া 7 মানে 3 তেতিয়া ক্লিয়ার ডাউট এখিনিলৈকে এই চাৰ্টটো জাস্ট মনত ৰাখিব মুখস্থ কৰিবলৈ নাযাব তো ঠিক আছে তো চাৰ্ট আমাৰ মনত ৰাখা হৈ গল এতিয়া আমি এটা কোৱেশ্চন লৈ যাওঁ তো কোৱেশ্চন কি আছে এটো এনেকৈ আছে কোৱেশ্চন কি আছে কিউব ৰুট অফ 12167 ঠিক আছে 3 দেখাৰ লগে লগে আমি বুজি পালো এটো কি এটা ঘনমূল তো শুনিব স্টেপ নাম্বার 1 হৈছে শেষৰ পৰা 3টা ডিজিট কাটিব কিয় 3টা ডিজিট কাটিম কিয়নো আমি কিউব ৰুট কৰি আছো ঠিক আছে শেষৰ পৰা কেইটা ডিজিট কাটিম 3টা ডিজিট কাটিম কাটাৰ পিছত চাব শেষৰ ডিজিটটো কি আছে তো শেষৰ ডিজিটটো কিমান আছে 7 তো এতিয়া আপুনি চাৰ্টত চাওক 7 মানে কি হয় এটো 7 কিন্তু ঠিক আছে এটা চাৰ্টত চাওক 7 মানে কি হয় 7 মানে কি হয় আপোনাৰ 7 মানে হৈছে 3 তো ইমিডিয়েটলি ইয়াতে 3 লিখি দিও তো 3 টো আমি এফালে কিয় লিখিলো এফালে তো লিখিব পাইলো হেতেন এফালে কিয় নি লিখিলো কাৰণ আমি কাম স্টার্ট কৰিছো ৰাইট সাইডৰ পৰা মানে সোফালৰ পৰা এখন আমি সোফালতে এই মানে ডিজিটটো লিখিলো ঠিক আছে এটা এই 3টা ডিজিট কাটাৰ পিছত ৰিমেইনিং কিমান থাকিল মানে বাকি কিমান ৰল বাকি থাকিল 12 এটা স্টেপ নাম্বার 2 শুনিব এই যে বাকি থাকিল যিমান বাকি থাকিল কিমান 12 এই 12 ঠিক আগতে কাৰ কিউব কথাটো ধৰিব পাৰিছে এই 3টা ডিজিট কাটাৰ পিছত যিমান বাকি থাকিব এই বাকি থকা সংখ্যাৰ ঠিক আগতে কাৰ কিউব ঠিক আছে বা কাৰ ঘন ঠিক আছে তো 12 ঠিক আগতে কাৰ কিউব হ'ব এৰ যদি আপুনি কয় 1 এর কিউব কিমান 1 এর কিউব মানে হৈছে 1 2 এর কিউব কিমান 8 এখানে মুখস্থ কৰি লব ঠিক আছে 3 কিউব মানে কিমান 27 এখানে জানে আপোনালোকে 4 কিউব মানে কিমান 64 5 কিউব মানে কিমান 125 এটসেট্রা এনেকে 10 লৈকে এটলিস্ট মুখস্থ কৰিব তো 12 ঠিক আগতে কাৰ কিউব 12 ঠিক আগতে 2 এর কিউব কিমান হয় 8 এর যদি আপুনি কয় নহয় 3 কিউব হলে তো 27 12 এর আগত হল নেকি মই কৈছো 12 ঠিক আগতে কাৰ কিউব তো 12 ঠিক আগতে কাৰ কিউব 2 এর কিউব ঠিক আছে তো ইয়াতে বহি যাব 2 আনসার হৈ গল 23 তো বুজি পালে বুজি পাইছে তো স্টেপ নাম্বার 1 কি স্টেপ নাম্বার 1 হল শেষৰ পৰা 3টা ডিজিট কাটিম আকৌ ৰিপিট কৰিছো শেষৰ পৰা কেইটা ডিজিট কাটিম যি সংখ্যাই নাথাকক কিয় শেষৰ পৰা 3টা ডিজিট কাটিম কাটাৰ পিছত শেষৰ ডিজিটটো লক্ষ্য কৰিব শেষৰ ডিজিটটো কিমান আছে 7 আছে এটা চাৰ্টত চাব 7 মানে কিমান 7 মানে 3 এফালৰ পৰা এফালে চাব দেই এফালৰ পৰা এফালে চাব এফালৰ পৰা এফালে কিয় চাই আছো কাৰণ আমি ঘনমূল ওলাই আছো এটো ঘনৰ পৰা এটো হৈছে মূল বুজি পাইছে তো উল্টা চাব 7 মানে হৈছে 3 এতিয়া এই 3টা যেতিয়া কাটিছিলো কাটাৰ পিছত বাকি কিমান ৰৈ গল 12 এটা স্টেপ নাম্বার 2 12 ঠিক আগতে কাৰ কিউব তো 12 ঠিক আগতে কাৰ কিউব 2 এর কিউব তো 2 বহাই দিল তো ভেরি ইজি 2 সেকেন্ডৰ ভিতৰত ওলাই নে নাই চাব নেক্সট কোশ্চেন করি নেক্সট মই দুটা কোশ্চেন লৈ লৈছো চাপ এটা লাগিলে নিজে এবাৰ ট্রাই কৰক চাপ 2 সেকেন্ডৰ ভিতৰত হয় নে নহয় তো স্টেপ নাম্বার 1 কি আছিল 3টা ডিজিট কাটিব লাগে কাটিলো কাটাৰ পিছত চাম শেষৰ ডিজিটটো কিমান আছে 8 8 মানে কি আছে চাৰ্টত এটো 7 কিন্তু দেই তো 8 মানে চাৰ্টত কি আছে 8 মানে হৈছে 2 তো ইমিডিয়েটলি বহাই দিলো 2 ঠিক আছে এই 3টা ডিজিট কাটাৰ পিছত ৰিমেইনিং কিমান আছে ৰিমেইনিং আছে 74 তো 74 ৰ ঠিক আগতে কাৰ কিউব 74 ৰ ঠিক আগতে হৈছে 4 ৰ কিউব কিয় 4 ৰ কিউব কারণ 4 এর কিউব মানে হচ্ছে 64 আপনি যদি কোন 5 এর কিউব কিন্তু 125 মানে 5 5 গুণ 25 25 5 গুণ 125 এটো 74 আগত হল নেকি 74 আগত কার কিউব হয় 4 এর কিউব তো 42 आंसर হৈ গল ঠিক আছে এটা নেক্সট কোশ্চেন এটো নিজে কৰক স্টেপ নাম্বার 1 শেষৰ পৰা কেইটা ডিজিট কাটিম 3টা কাটাৰ পিছত চাম 2 মানে কিমান ঠিক আছে এটা চাৰ্টত চাম 2 মানে কিমান 2 মানে হৈছে 8 বহাই দিলো এটা এই 3টা কাটাৰ পিছত ৰিমেইনিং কিমান আছে 314 এটা চাব লাগিব যে 314 এর আগত কাৰ কিউব ঠিক আছে সেইকাৰণে মই আপোনালোকক কৈছিলো যে কোন এটো মুখস্থ কৰি লব কোনটো এটলিস্ট 10 লৈকে মুখস্থ কৰিব 5 এর কিউব মানে 125 6 এর কিউব কিমান 216 ঠিক আছে 7 এর কিউব কিমান 343 এনেকে 10 লৈকে মুখস্থ কৰি লব তো চাও
এই তিনটা ডিজিট বাদ দিয়াৰ পিছত ৰিমেইনিং আছে কিমান 314 তো 314 ঠিক আগতে কাৰ কিউব এই যে 343 ঠিক আছে 314 আগতে কাৰ কিউব হ'ব 6 এর কিউব 6 এর কিউব কিমান 216 তো বই যাব 6 যদি আপুনি কোনা 7 এর কিউব 343 314 আগত হল নেকি নহল না তো বুজি পালে ডাউট তো নাই ডাউট থাকলে আপোনাক কমেন্ট বক্সত জনাব যে এখানে ডাউট আছে বুজি পালেও কব নেক্সট কোশ্চেন লৈ লৈছো চাও এটু হইছে ইম্পর্টেন্ট কোশ্চেন এটু গ্রুপ 3 ত আহিব পারে এনেকুৱা টাইপৰ কোশ্চেন জিরো মানে পয়েন্ট থকা কোশ্চেন এতিয়া যদি আপোনালোকে কিউব রুটত পয়েন্ট পায় এটু পয়েন্ট কিন্তু 0.00011769 তো পয়েন্ট থাকিলে পয়েন্টটো আগত না ভাবিব পয়েন্টটো লৈ আমি পিছত মাথা মাৰিম আগত নিয়ম হৈছে আমাৰ যি সংখ্যা দিয়া আছে সংখ্যা কেটালৈ ভাবো তো ফার্স্ট নিয়ম তিনটা ডিজিট কাটিব লাগে কাটিলু কাটাৰ পিছত চাম 9 মানে কিমান হেকৰ ডিজিটটো আছে 9 9 মানে আমি জানো কিমান চাৰ্টত ঠিক আছে এটু কিন্তু 7 ঠিক আছে 9 মানে কিমান 9 মানে হৈছে 9 লিখিলো 9 ঠিক আছে 9 মানে কিমান 9 এই তিনটা ডিজিট কাটাৰ পিছত ৰিমেইনিং কিমান থাকিল ৰিমেইনিং থাকিল 117 এটা 117 ৰ ঠিক আগতে কাৰ কি 117 ৰ ঠিক আগতে কাৰ কি সিম্পল কথা 117 ৰ ঠিক আগতে কৈছে 4 ৰ কিউব 5 ৰ কিউব মানে তো 125 হয় তো বহাই দিলো 49 তো এইখিনি লগে মোৰ কাম কমপ্লিট এতিয়া চাওক ৰিমেইনিং থাকি গল আৰু কেইটা 0 তিনিটা 0 এটা মই কি কৈছিলো কিউব রুটৰ ক্ষেত্ৰত from 3 you will get 1 মানে তিনটাৰ পৰা বাহিৰত আহি কেটা হয় এটা তো তিনটা 0 ৰ পৰা বাহিৰত আহি কেটা 0 হ'ব এটা 0 তো 0 ৰ কেস আৰু নাম্বাৰৰ কেস হেক এটা আহিল পয়েন্টৰ কেস পয়েন্টটো আপোনালোকে হেকত ভাবিব এতিয়া সাম পয়েন্ট কেই ঘৰ আগত আছে 1 2 3 4 5 6 7 8 9 9 ঘৰ আগত আছে মই আপোনালোকক কি কৈছিলো from 3 you will get 1 তিনটাৰ পৰা বাহিৰত আহি এটা হয় that means তিনটা পয়েন্টৰ পৰা বাহিৰত আহি এক ঘৰ আগত পয়েন্ট এই তিনটা পয়েন্টৰ পৰা বাহিৰত আহি আৰু এক ঘৰ আগত পয়েন্ট এই তিনটাৰ পৰা বাহিৰত আহি আৰু এক ঘৰ আগত পয়েন্ট তো কেই ঘৰ আগত পয়েন্ট হল এক ঘৰ আৰু ইফালে এক ঘৰ ইফালে এক ঘৰ তিনি ঘৰ আগত বুজি পালে তো 1 2 3 তো आंसर হ'ব 0.049 বুজি পাইছে একদম ইজি সিম্পল কথা অকল মনত ৰাখিব পয়েন্টটো আমি পিছত মাথা মাৰিম হৈছে এটা নেক্সট কোৱেশ্চন এটো নিজে ট্রাই কৰক পয়েন্ট লৈ আগত না ভাবো আগত সিম্পলি সাম সংখ্যা কি আছে হেকৰ পৰা তিনটা ডিজিট কাটিম 2 2 মানে কি 2 মানে চাৰ্টত চাইছিলো আমি 8 এটা তিনটা ডিজিট কাটাৰ পিছত থাকিল কিমান 110 110 ৰ ঠিক আগতে কাৰ কিউব 110 ৰ ঠিক আগতে হৈছে 4 ৰ কিউব বহাই দিলো 14 বুজি পালে এতিয়া আমি পয়েন্ট লৈ মাথা মাৰিম পয়েন্ট কেই ঘৰ আগত আছে 3 ঘৰ তো 3 ঘৰ আগত হলে বাহিৰত আহি কেই ঘৰ আগত হয় এক ঘৰ আগত তো आंसर হ'ব 4.8 হৈছে বুজি পালে নেক্সট কোৱেশ্চন Next question কি আছে cube root of 100 মানে 10648 plus cube root of 10383 তো কৰিম আমি হেকৰ পৰা তিনটা ডিজিট কাটিম 8 মানে কিমান 8 মানে হৈছে 2 এটা রিমেইনিং কিমান থাকিল রিমেইনিং হৈছে 10 10 ৰ আগত কাৰ কিউব 10 ৰ আগত হৈছে 2 ৰ কিউব কি মানে 8 তো বহাই দিলো তো হৈ গল 22 প্লাস আছে দিলো প্লাস এতিয়া পয়েন্ট আছে পয়েন্টটো আগত না ভাবো হেকৰ পৰা তিনটা ডিজিট কাটিম লাষ্টত কিমান আছে 3 3 মানে হৈছে 7 এই তিনটা কাটাৰ পিছত রিমেইনিং কিমান আছে 103 তো 103 ঠিক আগতে কাৰ কিউব 103 ঠিক আগতে হৈছে 4 ৰ কিউব 64 তো বহি গল 4 এতিয়া পয়েন্ট লৈ মাথা মাৰিম পয়েন্ট কেই ঘৰ আগত আছে 3 ঘৰ সো বাহিৰত আহি কেই ঘৰ আগত হ'ব এক ঘৰ আগত ঠিক আছে তো এইকেইটা যোগ কৰি দিব 22 আৰু 4.7 হৈ যাব 26.7 তো বুজি পালে তো কিউব ৰুট আশা কৰিছো আপোনালোকে বুজি পাইছে ঘনমূল বুজি পাইছে ডাউট থাকিব নালাগে কমেন্ট বক্সত জনাব কিবা প্ৰবলেম থাকিলে আৰু নেক্সট ভিডিওত মই বৰ্গমূল স্কয়াৰ ৰুট লৈ আহিম তো তাৰ পিছত বৰ্গমূলৰ লগতে মই এমসিকিউ বোৰ আপোনালোকক দি দিম মানে কিউব ৰুট আৰু স্কয়াৰ ৰুটৰ সিম্পলিফিকেশন কোৱেশ্চন কি হ'ব পাৰে তো ঠিক আছে আৰু ম্যাথমেটিক্সৰ প্ৰিভিয়াস পেপাৰবোৰ আপোনালোকে চাই থাকিব চেনেলত আপলোড কৰা আছে ঠিক আছে ডেসক্ৰিপচন বক্সত মই লিংক দি আছো লিংকৰ পৰা চাই লব 2014 ৰ পৰা 2021 লৈকে যিমান কোৱেশ্চন আহি আছিল মেথছৰ দিয়া আছে চাই লব ইভেন আপোনাৰ জিকেৰো দিয়া আছে তো ঠিক আছে আজিলৈ মানে ধন্যবাদ